গতিকে আমি নিয়োগৰ বাবে স্বচ্ছ পৰীক্ষা পাতিছোঁ বিকল্পভাৱে চাকৰি এডুকেশ্যনক মেইন ষ্ট্ৰীমিং কৰাৰ বাবে বহুতখিনি কাম হাতত লৈছে তাৰ বিষয়েও আমি আলোচনা কৰি মই অনুৰোধ কৰি আছোঁ এইটো ফৰ্মছ ফিল আপ কৰি আপোনাৰ যি প্ৰিন্সিপালছকো এইটো জমা কৰিব লাগে এণ্ড মেইন উদ্দেশ্য আছে গভৰ্ণমেণ্ট অফ আছাম মেইন উদ্দেশ্য আছে এইটো স্কিমৰ ওপৰত এটা সমস্যাৰ সমাধান হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্কিল এডুকেশ্যন দুইটাই এই দিশত কাম কৰি why the scheme should be launched at the schools, but also men and women together will build this world. ল'ৰাবিলাকেও দায়ী তেওঁলোকেও যদি এটা সচেতনতা আহি যায় যে কম বয়সীয়া ছোৱালীক বিয়া কৰিব নালাগে তেতিয়া সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এই অভিলাষী আঁচনি এটা এতিয়া মুখ্যমন্ত্ৰীয়ে অলপ আগতে কোৱাৰ নিচিনাকৈ প্ৰায় 11 লাখ ছোৱালী তেখেতসকললৈ এই আৰ্থিক অনুদানটো আগবঢ়োৱা হ'ব হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে অসম চৰকাৰৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো এটা উল্লেখনীয় আঁচনি আৰম্ভ কৰিছে আমাৰ গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিব কাৰণ বিভিন্ন কাৰণত ড্ৰপ আউট হৈ যায় ছোৱালীবিলাকে আৰ্থিক অভাৱ বা আনফালেদি স্কুল ড্ৰপ আউট হোৱাৰ পিছত চাইল্ড মেৰিয়েজৰ সংখ্যা বাঢ়ি যায় তেনে ক্ষেত্ৰত চাইল্ড মেৰিয়েজৰ এগেইনষ্টত একশ্যনটো আমি লিগেলি লৈ আছোঁ লগে লগে ছোৱালীসকলক যদি আমি শিক্ষা কেন্দ্ৰত তেখেতসকলৰ শৈক্ষিক দিশত যদি আমি উদগনি যোগাব পাৰোঁ তেতিয়া ছোৱালীবিলাকে হায়াৰ এডুকেশ্যন ল'বৰ কাৰণে বা টেকনিকেল বা স্কিল এডুকেশ্যন ল'বৰ কাৰণে আগবাঢ়ি যাব চাইল্ড মেৰিয়েজটো বন্ধ হৈ যাব তো আজি প্ৰায় 11 লাখমান ছাত্ৰীসকলক সামৰি লৈ এই আঁচনিটো আৰম্ভ কৰা হ'ল চিৰাং জিলাৰ ভিতৰত আজি প্ৰায় 26খন কলেজটো সামৰি লৈ পেলাই এই আঁচনিটো কৰিছে আৰু 26খন কলেজৰ 3520 জন মানে ছাত্ৰীসকল এই অনুদানটো দিয়া হ'ব হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে এডমিশ্যন ল'ব তেওঁলোকে 1000কৈ পাব এক মাহত 10 মাহৰ কাৰণে 10,000 এটা বছৰত 10,000 আৰু ডিগ্ৰীত যিসকলে এডমিশ্যন ল'ব ফাৰ্ষ্ট ইয়াৰত তেওঁলোকে 1250 টকাকৈ প্ৰায় মানে 12,500 টকা 10 মাহত তেওঁলোকে পাই যায় সেইখিনি পালে মাহৰ যিটো খৰচা ঘৰত যিবিলাক গৰীব দুখীয়া পৰিয়ালৰ যথেষ্ট হৈ যায় তো মোৰ কাৰণে আজি ইয়াত আহি পেলাই মই চামিল হৈছোঁ অনলাইন CMA চবকে এড্ৰেছ কৰিবলৈ বুজালে আজি এইটো মই ভাবোঁ যে আমাৰ শৈক্ষিক জগতত বা আমাৰ এডুকেশ্যন ছেক্টৰত ডাঙৰ এটা পদক্ষেপ আৰু ইমান হাজাৰ হাজাৰ অবৈধ স্বামী গ্ৰেপ্তাৰ কৰিব লগা হৈ আছে আৰু এইটো যদি সফল হৈ যায় আৰু ছোৱালীবিলাকে চবে যদি স্কুল ড্ৰপ আউটটো বন্ধ হৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো কমি যাব। থেংক ইউ।